পক্ষত ট্ৰেণ্ড দেখা পালোঁ আৰু কিছু সময় লাগিব হয়তো পোষ্টেল বেলট বা কৰবাত এটা ৰাউণ্ড ইভিএমৰ ভোট গণনা ওলাইছে গতিকে আমি আশাবাদী যে এইবাৰ ভাৰতবৰ্ষত ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব অসমতো আমি আসন বাঢ়িব ভোট বাঢ়িব আৰু স্পষ্ট হৈ গৈছে যে ৰাইজে সমগ্ৰ ভাৰতবৰ্ষৰ লগত অসমৰ ৰাইজে বিজেপিৰ লগত নাই এনডিএৰ লগত নাই ধুবুৰী কি হ'ব আপোনালোকৰ ধুবুৰী ৰকিবুলচেন ডাঙৰীয়া বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব বৃহৎ ব্যৱধান আজমল ডাঙৰীয়া পৰাজয় আগতেই মানি লৈছে এতিয়া আজমল ডাঙৰীয়াৰ ইউডিএফৰ নেতাসকল ব্যস্ত ইউডিএফ জীয়াই থাকেনে নাই ৰাজনৈতিকভাৱে অসমৰ মাটিত ইউডিএফ জীয়াই থাকেনে নাই তাক লৈ চিন্তিত আজমল ডাঙৰীয়া আৰু তাক চিন্তা কৰি তেওঁলোকে ভাবি আছে যে ইলেকশ্যন হাৰিলোঁ কেনেকৈ ইউডিএফ দলটো ধৰি ৰাখিব পাৰি সেই চিন্তাত ব্যস্ত তেওঁলোকে বহুতে ভাবে যে আজমল ডাঙৰীয়া জিকিব হাৰিব তাক চিন্তা কৰি আছে নেকি সেই চিন্তাই নাই কাৰণ তেওঁ হাৰাটো ইতিমধ্যে নিশ্চিত হৈ গৈছে তেওঁলোকৰ ভিতৰচৰাত যে মিটিং হৈছিল কেইবাদিন আগত তাতে তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে আজমল ডাঙৰীয়া কেইবা লক্ষ ভোটত পৰাজয় বৰণ তাৰমানে শেষ যাত্ৰা হ'ব নেকি তেওঁলোকৰ আজিৰ দিনটো নিশ্চিতভাৱে অসমৰ ৰাজনৈতিক ইতিহাসত সাম্প্ৰদায়িক শক্তি এটা বিদায় ল'ব গৈছে আৰু আহি থকা সময়খিনিত বিজেপিও বিদায় ল'ব গতিকে আজিৰ দিনটো এটা খুব ভাল দিন যোৰহাটক আৰু গুৱাহাটী অসম আৰু অসমবাসীৰ কাৰণে এটা শুভ দিন যোৰহাট আৰু গুৱাহাটীক লৈ কিমান আশাবাদী আপোনালোকে 100% আশাবাদী যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া জয়ী হ'ব গুৱাহাটীত মীৰা বৰঠাকুৰ ডাঙৰীয়া জয়ী হ'ব বৰপেটাত দীপবায়ন ডাঙৰীয়া জয়ী হ'ব আমি আশাবাদী আৰু ইতিমধ্যে আপোনালোকে এতিয়া প্ৰায় 9 বাজিব আৰু আধা ঘণ্টা সময় চাওক তাৰপিছত আপোনালোকে চাব 14টা লোকসভাত বিভিন্নৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ অগ্ৰগতিৰ খবৰ আপোনালোকে লাভ কৰিব আৰু আপোনালোকৰ সংবাদ মাধ্যমত আমি সেই বাতৰি লাভ কৰাৰ আশাৰে আমি বহি আছোঁ